জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ উদ্যোগত সমগ্ৰ অসম জুৰি আৰম্ভ সাংস্কৃতিক ঐক্যযাত্ৰা 10 নৱেম্বৰত শিল্পী ৰাজীৱ সদিয়াৰ সমাধিস্থলৰ প্ৰাৰম্ভ কৰা এই ঐক্যযাত্ৰা 13 ডিচেম্বৰত মাজুলীৰ গড়মূৰ সত্ৰত অন্ত পৰিব। শনিবাৰে নিশা এই যাত্ৰাৰ দল উপস্থিত হয় জাগিৰোডত। বৃহত্তৰ জাতিটোৰ জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত কৰি একতাৰ দোলেৰে বান্ধি ৰখাৰ উদ্দেশ্যে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই 34 দিনীয়া কাৰ্যসূচী হাতত লয়। যাত্ৰাৰ অভিষেকটো সকলোৰে বাবে, আপোনাৰ বাবে, মোৰ বাবে, মোৰ ল'ৰাটোৰ বাবে, উত্তৰ পুৰুষৰ বাবে যি যাত্ৰা হৈছিল তাহানি যুগৰ পৰা সংস্কৃতিৰে সমাজখন গঢ়া অসমীয়া সমাজখন আৰু ভৱিষ্যতলৈ এই যাত্ৰা অব্যাহত থাকিব লাগিব। সেয়েহে মাজৰ ভাগত আমি এই বৰ্তমান সাম্প্ৰতিক যুগত কম্পিউটাৰ যুগত আমি কেনেকৈ কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰাখিব লাগিব, সংস্কৃতিৰ মাধ্যমেদি এই চিন্তা চৰ্চা কৰি আমি সংগীতৰ লক্ষ্য এখন ঠিক কৰি আমি জাতি গঠন প্ৰক্ৰিয়াটো সাংস্কৃতিকভাৱে আমি বাটৰ নাটৰ দৰে আমি গাঁৱে গাঁৱে বাটে বাটে কৰি আহি আছো। মানে অসমীয়া জাতিটোৰ বাবে যাতে থানবান কৰিব নোৱাৰে, সংঘৰ্ষ সংঘাত যাতে অসমীয়া সমাজত নহয়, শান্তি সম্প্ৰীতি যাতে বিশ্বাস এইবোৰ আহে, কৰ্ম সংস্কৃতিবোৰ যাতে আমাৰ